নমস্কাৰ ফ্ৰেণ্ডছ, কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো বন্ধুবান্ধীসকল, অসম পুলিচৰ সাব ইন্সপেক্টৰ যিটো এসআই বুলি কোৱা হয়, তো এসআইৰ পোষ্ট আহি আছে এই বছৰতে নৱেম্বৰ মাহতে নতুনকে এডভাৰ্টাইজমেন্ট মুকলি হ'ব সাব ইন্সপেক্টৰৰ, অৰ্থাৎ এসআই যিটো এটা হল যে ইউবি ব্ৰাঞ্চ আৰু এটা হৈছে অসম পুলিচ। তো এসআইৰ যিটো পোষ্ট হয়, যিটো মানে দুটাকে ষ্টাৰ্ট থাকিব ইয়াতে, এইটো হৈছে সাব ইন্সপেক্টৰ। তো আপোনালোকে জানে, এইটো গম পায়। আৰু এইটো নৱেম্বৰ মাহতে আকৌ নতুন পোষ্ট আহি আছে। নৱেম্বৰ মাহতে আপোনালোকে অসম পুলিচৰ এসআই বাবে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ নতুনকে এডভাৰ্টাইজমেন্ট মুকলি হৈছে। ইয়াৰ আগৰ বছৰ 144টা মান পোষ্ট আছিল অসম পুলিচৰ এসআইৰ যিটো সাব ইন্সপেক্টৰ, আৰু এই বছৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। এই বছৰত পোষ্টৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নৱেম্বৰ মাহতে, কিয়নো অক্টোবৰ মাহতে যিসকলে অসম পুলিচৰ অলৰেডি ভাইভা টেষ্ট দিছে, যিসকলে ইণ্টাৰভিউ দিলে, ৰিটেন টেষ্ট দিলে, আৰু এতিয়া ভাইভা টেষ্ট হৈ গ'ল, এতিয়া অকল ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰিব। ফাইনেল ৰিজাল্ট চাগে অক্টোবৰতো দিব পাৰে, কাৰণ ছেপ্টেম্বৰ যদি নিদিয়ে অক্টোবৰ ফাৰ্ষ্টৰ পিনে দিব পাৰে, অৰ্থাৎ 1, 2, 3 তাৰিখতে। তাৰ পিছত আপোনালোকে 10 তাৰিখতে এপইন্টমেন্ট লেটাৰ পাব, যিটো আপোনালোকে অসম পুলিচৰ এবি ইউবি কামাণ্ডো সকলোখিনি এই একেলগতে ৰেজাল্ট দিব, আৰু ৰেজাল্ট দিয়াৰ পিছতে আপোনালোকে 10 তাৰিখতে যিসকলে সিলেক্টেড হ'ব সিহঁতে এপইন্টমেন্ট লেটাৰ পাব 10 অক্টোবৰত। তো এইটো এটা গুড নিউজ হয়, কাৰণ আৰু বেছি সময় নাই। তো ফ্ৰেণ্ডছ, এইটো হৈছে ছেপ্টেম্বৰ মাহত হয়তো লাষ্টৰ পিনে আপোনালোকে ফাইনেল ৰিজাল্ট পাব, নতুবা অক্টোবৰ মাহতে ৰিজাল্ট দিব। ৰিজাল্ট দিয়াৰ পিছতে লগে লগে এপইন্টমেন্ট লেটাৰো পাই যাব। তো এইটো সোনকালে কৰিব কামটো, কাৰণ তো ফ্ৰেণ্ডছ, এতিয়ালৈকে অফিচিয়েলি ভাবে কোনো আপডেট অহা নাই, কিন্তু এনেকুৱা টাইপৰ আৰু কি আপডেট পোৱা গৈছে যে হয় ছেপ্টেম্বৰৰ লাষ্টৰ পিনে দিব ৰিজাল্ট, নতুবা অক্টোবৰৰ ফাৰ্ষ্টৰ পিনে আপোনালোকে এই অসম পুলিচৰ যিটো আপোনালোকে ইণ্টাৰভিউ দিছে, যিসকলে ভাইভা টেষ্টলৈকে মানে ইণ্টাৰভিউ দিলে, সিহঁতৰ ৰিজাল্ট ফাইনেল ৰিজাল্ট দিব ছেপ্টেম্বৰৰ লাষ্টৰ পিনে, নতুবা অক্টোবৰৰ ফাৰ্ষ্টতে ফাইনেল ৰিজাল্ট পাব, আৰু 10 অক্টোবৰত আপোনালোকে এপইন্টমেন্ট লেটাৰ পাই যাব। তো ফ্ৰেণ্ডছ, এইটো হ'ল অসম পুলিচৰ। আৰু এই বছৰ নৱেম্বৰ মাহতে, অৰ্থাৎ অক্টোবৰ পিছত নৱেম্বৰতে আপোনালোকে এডভাৰ্টাইজমেন্ট পাই যাব, যিটো এসআই সাব ইন্সপেক্টৰ পুলিচ অসম পুলিচৰে। তাৰপিছত এবি ইউবি, তাৰপিছত গ্ৰেড 3 গ্ৰেড 4 সকলোখিনি এডভাৰ্টাইজমেন্ট পাই যাব। আৰু বন্ধুবান্ধীসকল, এই বছৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰো নতুন নতুন পোষ্ট আহিব। ফৰেষ্ট ডিপাৰ্টমেন্টৰ যিসকলে চাকৰি কৰিব বুলি ভাবিছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ, অৰ্থাৎ ফৰেষ্টৰ যিসকলে ফৰেষ্ট ৰেঞ্জাৰ আছে, বহু ধৰণৰ পোষ্ট ওলাব। এইটো নৱেম্বৰতে গম পোৱা যাব, অফিচিয়েলি আপডেট আপোনালোকে পাই যাব। নৱেম্বৰতে এডভাৰ্টাইজমেন্ট মুকলি কৰি দিব, আৰু এইটো এপ্লাই নৱেম্বৰৰ পৰা আৰম্ভ হ'ব, ডিচেম্বৰলৈকে এমাহমান এপ্লাই সময় থাকিব। তাৰ পিছত 2026ত ভোটৰ ৰিজাল্টৰ পিছত এইটো ইণ্টাৰভিউ আৰম্ভ হ'ব। তো ফ্ৰেণ্ডসকল, এইটো আছিল অসম পুলিচৰ সাব ইন্সপেক্টৰৰ। তো বন্ধুবান্ধীসকল, সকলোৰে সাব ইন্সপেক্টৰ হোৱা এটা সপোন আছে যে অসম পুলিচৰ সাব ইন্সপেক্টৰ হ'ম। তো দুটাকে ষ্টাৰ লগাম ইয়াতে। তো এইটো আপোনালোকৰ বাবে এটা ভাল খবৰ যে নৱেম্বৰতে এডভাৰ্টাইজমেন্টখন মুকলি পাব। তো বন্ধুবান্ধীসকল, ইয়াৰ আগৰ বছৰ হয়তো 144 চাগে এনেকুৱা টাইপৰ পোষ্ট আছিল, 144টা, আৰু এই বছৰতো সেম হ'ব পাৰে, নতুবা অলপকে বেছি ভ্যাকেন্সি বঢ়াই দিব পাৰে। তো এইটো এতিয়ালৈকে আপডেট পোৱা নাই, এইটো নৱেম্বৰতে পাই যাব। তো আজিৰ ভিডিওটো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।